নমস্কাৰ মৰমৰ ছাত্ৰসকল স্বাগতম জনাইছোঁ তোমালোকক অইন এটা ভিডিঅ'লৈ। কিছু সময় আগতে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে তোমালোকৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট 28 এপ্ৰিল তাৰিখে ঘোষণা কৰিব। ঠিক আছে, চ' বহুত অপেক্ষাৰ অন্ত পৰিল। বহুত ছাত্ৰ ছাত্ৰীয়ে কনফিউজনত আছিল যে কেতিয়া আচলতে ঘোষণা কৰিব, হয়তো আমিও কনফিউজত আছিলোঁ। চ' এতিয়া ডাউটটো ক্লিয়াৰ হৈ গ'ল যে তোমালোকৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো 28 এপ্ৰিল তাৰিখে ঘোষণা কৰাটো কনফাৰ্ম হৈ পৰিছে। চ' ইয়াতে মুখ্যমন্ত্ৰীয়ে লিখিছে যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টছ উইল বি ডিক্লেয়াৰ্ড অন 28 এপ্ৰিল। মাই বেষ্ট উইচেছ টু অল ষ্টুডেণ্টছ এপেয়াৰিং ফৰ দি এক্সাম। ঠিক আছে, চ' মুখ্যমন্ত্ৰীয়ে তোমালোকক উইচ কৰিছে আৰু তোমালোকৰ পৰীক্ষাৰ ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব 28 এপ্ৰিল তাৰিখে, আৰু মেবি তোমালোকৰ দিনৰ 10টা বা 11টা বজাত ঘোষণা কৰিব। ঠিক আছে, চ' তোমালোকে যদি পৰীক্ষাৰ ৰিজাল্টটো চাব বিচৰা তেনেহ'লে তোমালোকে উপলব্ধ নামৰ এপত তোমালোকে ৰিজাল্টটো অতি সহজতে চাব পাৰা। ঠিক আছে, তো তোমালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লোৱা উপলব্ধ নামৰ এপ, আৰু এই এপটোৰ যোগেদি তোমালোকে ৰিজাল্টটো সৰ্বপ্ৰথমে চাব পাৰিবা। চ' এইখিনি আছিল তোমালোকক আজিৰ ভিডিঅ'টোত দেখাবলগীয়া। চ' বহুত ছাত্ৰ ছাত্ৰীয়ে কৈ আছিল যে পৰীক্ষাৰ ৰিজাল্টটো আচলতে কেতিয়া ঘোষণা কৰিব। চ' আমিও কনফিউজনত আছিলোঁ, তোমালোকেও কনফিউজনত আছিলা। চ' তথাপিও আমি তোমালোকক কৈছিলোঁ যে 30 তাৰিখৰ আগতে ঘোষণা কৰিব বুলি ৰিজাল্টটো। চ' এতিয়া ডাউটটো ক্লিয়াৰ হ'ল যে তোমালোকৰ ৰিজাল্টটো 28 এপ্ৰিল তাৰিখেই দিনৰ 10টা বা 11টা বজাত তোমালোকৰ ঘোষণা কৰিব। চ' ৰিজাল্টটো চাবলৈ তোমালোকে কি কৰিবা, প্লে ষ্ট'ৰৰ পৰা উপলব্ধ নামৰ এপটো ডাউনলোড কৰি ল'বা। এই এপটোৰ যোগেদি তোমালোকে ৰিজাল্টটো সৰ্বপ্ৰথমে চাব পাৰিবা। চ' মৰমৰ ছাত্ৰসকল, আমি তোমালোকক উইচ কৰিছোঁ যাতে তোমালোকৰ ৰিজাল্টটো ভালে যায়, আৰু কমেণ্টত জনাবা কেনেকুৱা হ'ল তোমালোকৰ পৰীক্ষা আৰু কিমান % পাবা বুলি তোমালোকে আশা কৰি আছা। চ' আজিৰ কাৰণে ইমানেই আছিল। ধন্যবাদ। কি পঢ়াইছে।